Hi everyone, welcome to my channel. So আজি এই ভিডিওটোত আমি কথা পাতিম JEE মেইন এক্সামৰ বিষয়ে। ঠিক আছে, JEE মেইন 2020 তোমাৰ সেপ্টেম্বৰ 1 তাৰিখৰ পৰা 6 তাৰিখলৈকে হ'ব। ঠিক আছে, সো সেই এক্সামটো মানে এতিয়া নেক্সট আন্দাৰ 39-40 ডেজ আছে। ঠিক আছে, সো এইখিনিত কেনেকৈ পঢ়িব লাগিব। আচ্ছা, এই ভিডিওটো মই যে বনাইছোঁ অবভিয়াছলি মানে যোনখিনি ষ্টুডেণ্টৰ ভাল প্ৰিপাৰেশ্যন চলি আছে সিহঁতে একো চিন্তা কৰিবলৈ নাই। ঠিক আছে, সিহঁতে চিট পাবই। বাট যাৰ প্ৰিপাৰেশ্যনটো অলপ কম হৈ আছে, ঠিক আছে, এই ভিডিঅ'টো তেনেকুৱা ষ্টুডেণ্টৰ কাৰণে মই বনাইছোঁ কি অলপ কম প্ৰিপাৰেশ্যনতো এইখিনিত কেনেকৈ মানে বেষ্ট পচিবল ৱেত এনেকৈ পঢ়িব পৰা যায় চ' ডেট মানে এটলিষ্ট NIT শিলচৰ আমি কোৱালিফাই কৰিব পাৰোঁ। ঠিক আছে, তো এই ভিডিঅ'টো বেচিকেলি মানে মই এইটো হিচাপত বনাইছোঁ কি তোমালোকে এটলিষ্ট বেলেগ NIT ৱাৰাংগল, NIT তিৰুচিৰাপল্লী, ঠিক আছে, NIT জলন্ধৰ সেইখিনি লেভেলত মই কোৱা নাই, বাছ এটলিষ্ট NIT শিলচৰ বা তেজপুৰ ইউনিভাৰ্চিটি পাবা। ঠিক আছে, সো প্ৰথম কথাটো হ'ল প্ৰথম বস্তুটো ইয়াত মই লিখিছোঁ এমিউনিশ্যন মানে ৱাৰত আমাক এমিউনিশ্যন লাগে। এতিয়া JEE মেইনৰ কাৰণে প্ৰিপাৰেশ্যনৰ কাৰণে আমাক কি বস্তু লাগিব। NCERT কিতাপখন তোমাৰ ওচৰত হ'ব লাগিব, এক্সাম্পলাৰ হ'ব লাগিব, এক্সাম্পলাৰ ফিজিক্স, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ থাকিব লাগিব, শ্বৰ্ট পেপাৰ্ছ থাকিলেও হ'ব। কোচিং মেটেৰিয়েলছ যদি আছে ভাল কথা, যদি নাই তেতিয়াহ'লে এটলিষ্ট অবজেক্টিভ ফিজিক্স অৰিহন্তৰ ল'ব পাৰা, DC পাণ্ডে কিতাপখন বা তেনেকুৱাই যেনেকৈ বেলেগৰ MTG পাব্লিকেশ্যনৰ কিতাপ আছে। ঠিক আছে, তো MTG ল'ব পাৰা বা যিকোনো পাব্লিকেশ্যনৰ, বাট এখন মানে ষ্টেণ্ডাৰ্ড কিতাপ হ'ব লাগিব। ঠিক আছে, অবজেক্টিভ ফিজিক্সৰ। আচ্ছা, তাৰপিছত এতিয়া এইখিনি কিতাপৰ পৰা পঢ়িব কি লাগিব। NCERTখন যে মই কৈছোঁ, NCERT পৰা মই গোটেই এতিয়া থিয়ৰী পঢ়িবলৈ টাইম নাই। ঠিক আছে, কিন্তু প্ৰত্যেকটো চেপ্টাৰত যিমান ইম্পৰ্টেণ্ট ফৰ্মুলা আছে, ঠিক আছে, সেইখিনি এবাৰ লিখি লোৱা। ঠিক আছে, লিখি পেলাই NCERTত যোনবিলাক শ্বৰ্ট এক্সাম্পলছ আছে আৰু এক্সাৰচাইজৰ যোনখিনি কুৱেশ্যন আছে ইনক্লুডিং এডিশ্যন এক্সাৰচাইজৰ কুৱেশ্যনছখিনি, ঠিক আছে, সেইখিনি মই গোটেইখিনি কুৱেশ্যন কৰিবলৈ কোৱা নাই, ওপৰি চোৱা মানে কি এটলিষ্ট কিছুমান কুৱেশ্যন আহিব ন, যেনেকৈ এই কুৱেশ্যনটো বোলে মই এক্সাম্পল এটা দিছোঁ বোলে কাইনেটিক এনাৰ্জি ওলাব লাগে, এতিয়া মাছ দিয়া আছে, স্পীড দিয়া আছে, তো অবভিয়াছলি এই কুৱেশ্যনটো চাই পেলাই তুমি ক'ব পাৰা কি হয়তো মই পাৰিম। ঠিক আছে, বেজ অন তোমাৰ ওচৰত ফৰ্মুলা লিষ্টখন থাকিবই, ফৰ্মুলা লিষ্টখন চাই পেলাই কিছুমান কুৱেশ্যন তুমি দেখিছা অঁ এইখিনি পাৰিম। ঠিক আছে, যদি এটা দুটা পাৰা নাই সেইটো বাদ দিয়া, এইটো ইমান চিন্তা কৰিব নালাগে। ঠিক আছে, কাৰণ মই এতিয়া ক'ম মানে কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব, কোনকেইটা চেপ্টাৰ ইগন'ৰ কৰিব পাৰা, সেইটো লিষ্টটো মই দিম। ঠিক আছে, কিন্তু অলপ মানে এটলিষ্ট মানে 70% কুৱেশ্যন 60% কুৱেশ্যন তুমি পাৰিব লাগিব। ঠিক আছে, আচ্ছা, তেনেকৈ এতিয়া এক্সাম্পলাৰ ফিজিক্স যোনখন কিতাপ আছে তাত মানে তোমাৰ অবজেক্টিভ কুৱেশ্যনছখিনি আছে। ইট ইজ পাব্লিছ বাই NCERT, আৰু এইফালে NTA তোমাৰ পৰীক্ষাটো JEE মেইনটো কানেক্ট কৰিব, সিহঁতেও NCERT চিলেবাছে ফ'ল' কৰে। তো এক্সাম্পলাৰ যোনবিলাক কুৱেশ্যনছ আছে সেইবিলাক বেলেগ কিতাপত কোচিঙৰ মেটেৰিয়েল বা বেলেগ তোমাৰ তেনেকুৱা অবজেক্টিভ ফিজিক্সৰ কিতাপ যোন আছে তাত তেনেকুৱা কুৱেশ্যন নাই। তো এই কুৱেশ্যনখিনি অকণমান কনচেপচুৱেল কুৱেশ্যন হয়, ভাল কুৱেশ্যন আছে, আৰু তাৰ ইণ্টাৰেষ্টিং থিং ইজ কিতাপখনত তোমাৰ চলিউশ্যনো দিয়া আছে। ঠিক আছে, তো সেই কুৱেশ্যনখিনি এবাৰ চাই লোৱাটো ভাল। আচ্ছা, তাৰপিছত ইয়াত এটা বস্তু মই লিখিবলৈ থাকি গ'ল, চবতকৈ ইম্পৰ্টেণ্ট কথা। এতিয়া NTA তোমাৰ যোনটো নীট আভ্যাস এপ যোনটো আছে তাত মানে তোমাৰ অলৰেডি মক টেষ্ট কিছুমান পেপাৰ দিয়া আছে। ঠিক আছে, 8খন পেপাৰমান অলমষ্ট এতিয়া দিয়া হ'ল, তো সেই পেপাৰখিনিও তোমালোকে চাব লাগিব। ঠিক আছে, সেইটো প্ৰেক্টিছৰ কাৰণে বহুত ভাল দিছে। আচ্ছা, তাৰপিছত এতিয়া এক্সাম্পলাৰত তোমালোকে অবজেক্টিভ কুৱেশ্যনছ প্ৰেক্টিছ কৰিলা, NCERT তুমি এক্সাৰচাইজ কুৱেশ্যনছ শ্বৰ্ট এক্সাম্পলছ সেইখিনি চালা, ফৰ্মুলাখিনি চাইছা, প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যনছ। ঠিক আছে, প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যন চাবলৈ এইটো কাৰণে কৈছোঁ কি চোৱা, এতিয়া বহুতে ক'ব কি JEE মেইনত কুৱেশ্যন ৰিপিট নকৰে। ঠিক আছে, ময়ো কৈছোঁ JEE মেইনত কুৱেশ্যন ৰিপিট নকৰে, কিন্তু এটা বস্তু চোৱা, যদি তুমি লাষ্ট 10 yearsৰ পেপাৰ চাইছা, ঠিক আছে, আগতে তোমাৰ JEE মেইনটো AIEEE বুলি কৈছিলে, অল ইণ্ডিয়া ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স এক্সামিনেশ্যন, এতিয়া সেইটোৱে JEE মেইন হৈ গ'ল। তো এতিয়া তুমি চোৱা চিলেবাছটো মোৰ লেছ একে আছে লাষ্ট 10 yearsত। ঠিক আছে, এতিয়া ছেইম চিলেবাছত কুৱেশ্যনছ এভৰি ইয়াৰ আহি আছে, তো মানে চিলেবাছটো সেইটোৱে আছে, তাৰমানে কুৱেশ্যনছখিনি তোমাৰ কি হ'ব পাৰে, কুৱেশ্যনছখিনি তোমাৰ মানে পেটাৰ্ণ চেঞ্জ কৰিব পাৰে। ঠিক আছে, কুৱেশ্যনৰ মানে সোধা ঢংটো অকণমান চেঞ্জ কৰিব পাৰে, কিন্তু টপিকছবিলাক চেঞ্জ কৰিব নোৱাৰে। ঠিক আছে, ফাণ্ডামেণ্টেল কনচেপ্টছখিনি চেঞ্জ কৰিব নোৱাৰে। তো তুমি যেতিয়া গম পাইছা বোলে কলিজনত বোলে এনেকুৱা টাইপৰ কুৱেশ্যনছ আহিছে। ঠিক আছে, পুলি মাছ ছিষ্টেম বোলে এনেকুৱা পাৰ্টিকুলাৰ টাইপ অফ কুৱেশ্যন আহিছে। ঠিক আছে, ইলেক্ট্ৰিক ফিল্ড টপিকত এনেকুৱা কুৱেশ্যন আহিছে, তো এই পেপাৰখিনি কৰিলেহে তুমি এটা আইডিয়া এটা পাবা। ঠিক আছে, তো সেই আইডিয়াটো মানে কুৱেশ্যনখিনি পেপাৰখিনি কওঁতে অকল কুৱেশ্যনৰ চলিউশ্যন বিচাৰিবলৈ মই কোৱা নাই, তোমাক এইটো এনালাইজ কৰিবলৈ কৈছোঁ কি মানে
যোনকেইটা চেপ্টাৰ মই চিলেক্টেড চেপ্টাৰছবিলাক কম যে সেই চিলেক্টেড চেপ্টাৰছত কিখিনি বস্তু তোমালোকে পঢ়িব লাগিব ঠিক আছে তো ইনফেক্ট মইতো কম কি NCERT এক্সাম্পলাৰ এইবিলাক আগতে চোৱা আগতে প্ৰথমতে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ চাই লোৱা বেছড অন দ্য চিলেক্টেড চেপ্টাৰ্ছ ঠিক আছে কাৰণ এতিয়া ইয়েৰ ৱাইজ চিলেক্টেড মানে এনেকুৱা JEE-মেনৰ এনেকুৱা পায় মানে ইয়েৰ ৱাইজ চিলেক্টেড ইয়েৰ ৱাইজ পেপাৰ সলিউশ্যনবিলাক ঠিক আছে তো সেইখন চাই ল'লে ভাল আচ্ছা তাৰপিছত এতিয়া তোমাৰ যোনটো কুৱেশ্যন পেপাৰত তোমাৰ 75 কুৱেশ্যনছ আহিব 25 কুৱেশ্যনছ পাৰ ছাবজেক্ট ঠিক আছে 25 কুৱেশ্যনছৰ ভিতৰত 20 কুৱেশ্যনছ হ'ব তোমাৰ MCQ আৰু 5টা কুৱেশ্যন হ'ব ইণ্টিজাৰ টাইপ ঠিক আছে এতিয়া ইণ্টিজাৰ টাইপ কুৱেশ্যন মানে ক'বা প্ৰেক্টিছ কৰিবা তো ইণ্টিজাৰ টাইপ কুৱেশ্যনৰ কাৰণে মোৰ ছাজেশ্যনটো এইটো আছে কি JEE এডভান্সৰ যদি পেপাৰ চোৱা তো JEE এডভান্সত মানে ইণ্টিজাৰ টাইপ কুৱেশ্যনছ আহে আগতে আহিছে ঠিক আছে তো তাত অকণমান যদি কুৱেশ্যনছখিনি চোৱা তো এটা আইডিয়া এটা পাই যাবা ইণ্টিজাৰ টাইপ কুৱেশ্যনছ ইমান টাফ নাথাকে ঠিক আছে কিন্তু এতিয়া মানে ষ্টুডেণ্ট অলপ ভয় খাই যায় কাৰণ কেলে নৰ্মেলি এতিয়া MCQ প্ৰেক্টিছ কৰিছে ছিংগল কাৰেক্ট আনচাৰ মাল্টিপল কাৰেক্ট আনচাৰ বা এছাৰশ্যন ৰিজনিং প্ৰেক্টিছ কৰিছা কিন্তু ইণ্টিজাৰ টাইপ কুৱেশ্যনছৰ প্ৰেক্টিছ অকণ কম হৈছে ঠিক আছে তো এটলিষ্ট মানে সেই JEE এডভান্সৰ পুৰণা যদি পেপাৰ চোৱা তো তাত এটা আইডিয়া এটা পাই যাবা প্লাছ তোমালোকে NTA যোনটো অভ্যাস টেষ্ট যোনটো মক পেপাৰ্ছ আছে তাতো পেপাৰ্ছ আছে ইণ্টিজাৰ টাইপ কুৱেশ্যনছ দিয়াই আছে ঠিক আছে আচ্ছা তাৰপিছত আহিলে এতিয়া মাৰ্কছ কেনেকুৱা আনিব লাগিব ঠিক আছে তো এতিয়া 2019ৰ যোনটো পেপাৰখন আছিলে সেইখন 360 মাৰ্কছৰ আছিলে ঠিক আছে এইবাৰতো এতিয়া কম আহিব 75 কুৱেশ্যনছ আহিব তো তোমাৰ মাৰ্কছটো টোটেল মাৰ্কছটো 300 হৈ গ'ল ঠিক আছে তাৰমানে নম্বৰ অফ কুৱেশ্যনছটো তোমাৰ কমাই দিলে তো নম্বৰ অফ কুৱেশ্যনছটো কমাইছে তাৰমানে ডিফিকাল্টি লেভেলটো মানে মোৰ হিচাপত মানে অলপ বাঢ়িব ঠিক আছে কাৰণ তুমি ছেইম নম্বৰ অফ কুৱেশ্যনছ এতিয়া ছেইম টাইম মানে আগতে তুমি এতিয়া 360 মাৰ্কছৰ কাৰণে 3 ঘণ্টা পাইছিলা এতিয়া 300 মাৰ্কছত তুমি 3 ঘণ্টা টাইম পাইছা ঠিক আছে তো সেইকাৰণে অকণমান লেভেলটো বাঢ়িব পাৰে আচ্ছা কিন্তু এতিয়া যোৱা বছৰ যোনটো মাৰ্কছ 360 মাৰ্কছ আছিলে তাত এতিয়া JEE মেনত তোমালোকে জানা কি পাৰ্চেণ্টাইল মাৰ্কছ দিয়ে ঠিক আছে জানুৱাৰীত পৰীক্ষা দিছাই তোমালোকে এতিয়া তাত মই মাৰ্কছ আৰু যোনটো পাৰ্চেণ্টাইলৰ যোনটো ৰিলেশ্যন এইটো লাষ্ট ইয়েৰৰ কথা কৈছোঁ 310 মাৰ্কছ আউট অফ 360 310 মাৰ্কছ পাইছিলে যদি সেইটো 99 পাৰ্চেণ্টাইল বা 100 পাৰ্চেণ্টাইলৰ ওচৰা-ওচৰি আছিলে ঠিক আছে 200 মাৰ্কছ যোনে পাইছে সিহঁতৰ 99 পাৰ্চেণ্টাইল আছিলে 120 মাৰ্কছ 97 পাৰ্চেণ্টাইল ঠিক আছে এতিয়া NIT শিলচৰ যদি আমি চাওঁ তো NIT শিলচৰত মানে এৰাউণ্ড 100 মাৰ্কছত মানে 96 পাৰ্চেণ্টাইল 95 পাৰ্চেণ্টাইল ৰেঞ্জৰ ষ্টুডেণ্টবিলাকে জেনেৰেল কেটেগৰী ষ্টুডেণ্টে NIT শিলচৰ ছিট পাইছে ঠিক আছে তো এতিয়া যদি মই ছাপ'জ এনেই মই তোমাক কোৱা নাই কি 100 মাৰ্কছ এইম কৰিবলৈ এইম কৰিব লাগিব 100তকৈ বেছি ঠিক আছে কাৰণ তুমি বেছি মাৰ্কছ অকণমান এইম কৰিলে তাতকৈ অকণমান কম পালেও ছাপ'জ এনেকুৱা হ'ব লাগে কি তুমি যিমান এইম কৰি আছা তাতকৈ অলপ কম পালেও ছিট পাব লাগিব ঠিক আছে সেইকাৰণে মই কৈছোঁ কি 120 মাৰ্কছ মান এইম কৰিব লাগে বাট ছাপ'জ 100 মাৰ্কছ মই কৈছোঁ 100 মাৰ্কছৰ কাৰণে ফৰ্মুলাটো দি NIT শিলচৰ বোলে এতিয়া যোৱা বছৰ 100 মাৰ্কছতো ছিট পাইছে তো 100 মাৰ্কছ আনিবলৈ কাৰণে এইটো যোৱা বছৰ কথা কৈছোঁ তো এতিয়া কেমেষ্ট্ৰি মেথছ ফিজিক্স ঠিক আছে মই এইটো মানি লৈছোঁ কি ধৰি লওক কেমেষ্ট্ৰিটো অলপ বেছি ষ্ট্ৰং ঠিক আছে তো যদি কেমেষ্ট্ৰিটো বেছি ষ্ট্ৰং তো যদি 15টা কুৱেশ্যন কৰিছা ইনটু 4 4 মাৰ্কছ এটা কুৱেশ্যন তো 60 মাৰ্কছ ঠিক আছে মেথছত এতিয়া 5টা কুৱেশ্যন যদি কৰিছা ঠিক আছে তো 4 মাৰ্কছকে 20 ঠিক আছে ফিজিক্সত 5টা কুৱেশ্যন কৰিছা 4 মাৰ্কছকে 20 মাৰ্ক 100 মাৰ্কছ হ'লে নাই 5টা কুৱেশ্যনে কৰিবলৈ কৈছোঁ ঠিক আছে ইভেন মই কৈছোঁ এই বছৰ যদি কাট অফটো 100ৰ ওচৰা-ওচৰি থাকে এই বছৰটো এতিয়া মানে যোৱা বছৰ যদি 100ত পাইছে মই আউট অফ 360 মই এই বছৰে ধৰি লৈছোঁ 300ৰ ভিতৰত ধৰিলে 120 কাৰণ 120 মাৰ্কছতো 97 পাৰ্চেণ্টাইল হৈছে 95 পাৰ্চেণ্টাইলতো তোমাৰ 95 96 পাৰ্চেণ্টাইলতো NIT শিলচৰ পাইছে তো সেইটো হিচাপত কৈছোঁ এই বছৰ যদি 100 মাৰ্কছৰ ওচৰা-ওচৰি হয় তেতিয়াহ'লে তুমিতো এতিয়া ফিজিক্সত 5টা কুৱেশ্যনে কৰিছা মেথছত 5টা কুৱেশ্যনে কৰিছা কেমেষ্ট্ৰিত 15টা কুৱেশ্যনে কৰিছা ঠিক আছে আউট অফ 25 আচ্ছা তুমি ক'বা নাই কেমেষ্ট্ৰিত মই ইমান নোৱাৰিম কেমেষ্ট্ৰিত অকণ কমাই দিছোঁ কেমেষ্ট্ৰিত 11টা কুৱেশ্যন ঠিক আছে মেথছত 6টা কুৱেশ্যন ফিজিক্সত 8টা কুৱেশ্যন আউট অফ 25 ঠিক আছে বৰ বেছি কুৱেশ্যন কোৱা নাই তো তেতিয়া এইকেইটা কুৱেশ্যন হ'লেতো তোমাৰ 100 মাৰ্কছ হৈ যায় ঠিক আছে চ' 100 মাৰ্কছ পোৱাটো 120 মাৰ্কছ পোৱাটো আউট অফ 300 মাৰ্কছ ইজ নট এ বিগ ডিল ঠিক আছে কিন্তু তুমি ক'বা ইফ ইট ইজ নট এ বিগ ডিল তেতিয়া ইমান ষ্টুডেণ্টে আছে ইমান কম ষ্টুডেণ্ট কেলৈ চিলেক্ট হয় দ্যাট ইজ বিকজ অফ various reasons unplanned effort basics fundamental ঠিক নাই ঠিক আছে প্লাছ এটা কথা এতিয়া JEE মেনৰ পেপাৰখন যে আছে JEE মেনত এতিয়া মই তোমাক কৈ আছোঁ
কি ফিজিক্সত 8টা কোৱেশ্চন কৰিব লাগিব ঠিক আছে 8টা বা 10টা কোৱেশ্চন তো এতিয়া এনেকুৱা নহয় কি পেপাৰ গোটেই কোৱেশ্চনখিনি ডিফিকাল্ট থাকে পেপাৰখনত 10 to 11 কোৱেশ্চনছ মানে ইজি থাকে ঠিক আছে কিন্তু এই 10 to 11 কোৱেশ্চনছ এনেকুৱা নহয় ন সিৰিয়ালি দি দিছে কি তুমি বোলে এই সিৰিয়ালি কৰিছা বাকি কেইটা বাদ দিয়া এই 10 11টা কোৱেশ্চন সেই 25টা কোৱেশ্চনৰ ভিতৰত সোমাই থাকিব ঠিক আছে মানে চোৱা এন্ট্ৰেন্স এক্সামবিলাক অকল টেষ্ট অফ মানে নলেজ নহয় মানে ঠিক আছে ইট ইজ টেষ্ট অফ এপ্টিটিউড অলসো কি তুমি জাজ কৰিব পাৰা নে নোৱাৰা কি মানে সেই কোৱেশ্চন পেপাৰৰ ভিতৰত কোন কেইটা কোৱেশ্চন তুমি কৰিলে ভাল আছে সেই জাজমেন্টটো তোমাৰ আছে নাই সেই বস্তুটো হেতে টেষ্ট কৰে সো ইট ইজ এ টেষ্ট অফ সাইকোলজি অলসো ঠিক আছে কিন্তু এতিয়া চোৱা নাও ইউ উইল সে দ্যাট হাউ টু ইমপ্ৰুভ দ্য সাইকোলজি ইমপ্ৰুভ সাইকোলজি ইমপ্ৰুভ কৰিবলৈ কাৰণে দ্য অনলি ৱে ইজ attempt mock test paper ঠিক আছে এনটিএ দিছে ঠিক আছে নিজেও যদি পাৰা তো মক টেষ্ট দিয়া মানে এটলিষ্ট সপ্তাহত এটা মক টেষ্ট দিয়া ঠিক আছে মানে হেতু প্ৰ্যাকটিছ কৰিলেহে তুমি গম পাবা কি পেপাৰখন কেনেকৈ এটেম্প কৰিব লাগিব কি টাইপৰ কোৱেশ্চনছ মই প্ৰথম কৰিব লাগিব ঠিক আছে আচ্ছা তাৰ পিছত ইয়াত মই কথাটো লিখিলো সিলেক্টিভ ষ্টাডি এটা সিলেক্টিভ ষ্টাডি ফৰ ফিজিক্সৰ ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ ক্লাছ 11 আৰু 12 ৰ টোটাল যদি চেপ্টাৰছৰ লিষ্টটো চোৱা তো 29 চেপ্টাৰছ আছে ঠিক আছে 29 চেপ্টাৰছৰ ভিতৰত মই কৈছো 10টা পৰা 15টা চেপ্টাৰ পঢ়িবলৈ ঠিক আছে কাৰণ যদি তুমি ফিজিক্সত এতিয়া 8টা কোৱেশ্চন কৰিবলৈ 8টা বা 10টা কোৱেশ্চন কৰিবলৈ বিচাৰিছা ঠিক আছে তো এতিয়া যদি 25টা কোৱেশ্চন আহিব তো অলমোস্ট মানে 29 চেপ্টাৰছ আছে তো তুমি ক'ব পাৰা অলমোস্ট এভৰি চেপ্টাৰৰ পৰা এটা কোৱেশ্চন আহিব পাৰে ঠিক আছে তো হেতু বেচিছত মই কৈছো কি যদি তুমি 10 to 15 চেপ্টাৰছ যদি কভাৰ কৰিছা তো ইট ইজ কোৱাইট অবভিয়াছ কি মানে 8-10টা কোৱেশ্চন তুমি কৰিব পাৰিবা ঠিক আছে পাৰিব লাগে ওকে আচ্ছা সো সেই চেপ্টাৰছ কেইটা কি হ'ব তো এতিয়া চেপ্টাৰছৰ মই লিষ্ট এটা বনাইছো আচ্ছা এই লিষ্টটো মই কেনেকৈ বনালো এই লিষ্টটো বনাবলৈ কাৰণে মই লাষ্ট 10 ইয়াৰ্ছ পেপাৰ চাইছো ঠিক আছে লাষ্ট 10 ইয়াৰ্ছ পেপাৰ চাইছো আৰু কোন কেইটা টপিকৰ ৱেটেজটো অলপ বেছি আছে ঠিক আছে সো হেতু বেচিছত মই কৈছো মানে শৰ্টকে স্কোৰিং টপিক হ'ল তোমাৰ মডাৰ্ণ ফিজিক্স মানে এটমিক ফিজিক্স নিউক্লিয়াৰ ফিজিক্স ফটোইলেক্ট্ৰিক ইফেক্ট গোটেই পাৰ্টটো ঠিক আছে আচ্ছা তাৰ পিছত আহিলে সেমিকন্ডাক্টৰ ডিভাইসেস সৰু চেপ্টাৰ হয় ঠিক আছে এটা এটমস নিউক্লিয়াই সৰু চেপ্টাৰ সেমিকন্ডাক্টৰস সৰু চেপ্টাৰ কোৱেশ্চনস শিওর শর্ট আহে তাৰ মানে ইগলা চেপ্টাৰ কভাৰ কৰিলে তোমাৰ মাৰ্কস শিওর হ'ব ঠিক আছে আচ্ছা তাৰ পিছত কারেন্ট ইলেক্ট্ৰিসিটি এটা কারেন্ট ইলেক্ট্ৰিসিটি কোৱেশ্চন তুমি 2019ত জানুৱাৰী পেপাৰ চোৱা এপ্ৰিলৰ পেপাৰ চোৱা 2020 পেপাৰ চোৱা ঠিক আছে কারেন্ট ইলেক্ট্ৰিসিটি এনে তোমাৰ কথা ক'বলৈ কোচিংৰ মেটেৰিয়েল যদি চোৱা বা বেলেগ কিছুমান সোর্সেস বিলাক চোৱা কোচিংৰ কারেন্ট ইলেক্ট্ৰিসিটি একদম মাগৰম সার্কিট প্ৰ্যাকটিছ কৰাই দিয়ে whereas JEE মেনত যদি তুমি চোৱা সিম্পল সার্কিটস সিম্পল কোৱেশ্চনস ইভেন তোমাৰ কালাৰ কোড ৰেজিস্টাৰছৰ কাৰ্বন ৰেজিস্টাৰছৰ কালাৰ কোডৰ ওপৰতো কোৱেশ্চনস আছে ঠিক আছে তো ফান্ডামেন্টাল বস্তুখিনি চাই যোৱা একদম মানে শিওর শর্ট মানে মই কৈছো তোমাৰ কৰিব পাৰিবা মেইন বস্তু হ'ল ফান্ডামেন্টাল নলেজ ঠিক আছে আচ্ছা এতিয়া কথা এইটো চোৱা মোৰ কথাও মই বিশ্বাস কৰিবলৈ কোৱা নাই মই তোমাক কৈ আছো পেপাৰখন চোৱা ঠিক আছে 2019 পেপাৰ চোৱা 2020 পেপাৰ চোৱা চাই লোৱা কারেন্ট ইলেক্ট্ৰিসিটি কেনেকুৱা কোৱেশ্চন আহিছে ঠিক আছে আচ্ছা তাৰ পিছত ম্যাগনেটিজম another important part আচ্ছা হিট এণ্ড থাৰ্মোডাইনামিক্স পাৰ্টটো যে আছে পাৰিলে গোটেইটো কৰা ঠিক আছে যদি নোৱাৰা এটলিষ্ট এটা পাৰ্ট কৰিবা ক্যালোৰিমেট্ৰি এণ্ড থাৰ্মাল এক্সপেনশন একদম ভালকৈ কৰি যাবা সৰু চেপ্টাৰ হয় সৰু পাৰ্ট হয় ইজি হয় ঠিক আছে অপটিক্স এটা অপটিক্সটো মই কৈছো ৰে অপটিক্স এই দুইটা পাৰ্ট কৰা বাট যদি ৱে অপটিক্সটো নোৱাৰিছা তো ৰে অপটিক্সটো পাৰিবা ৰে অপটিক্স ক্লাছ 9 10 তো পাইছিলা ঠিক আছে তো ৰে অপটিক্সটো কৰা ৰে অপটিক্সত কেয়াৰফুল কি হ'ব লাগিব সাইন কনভেনশনত ভুল হ'ব নালাগে ঠিক আছে আৰু প্ৰ্যাকটিছ কৰিলে সেইটো পাৰিবাই তাৰ পিছত আহিলে সিম্পল হাৰ্মনিক মোশন ঠিক আছে সিম্পল হাৰ্মনিক মোশন ৰিজিড বডি rotation motion again rotation motion to মানে moment of inertia torque angular momentum principle of conservation of angular momentum তার related questions la common solve ঠিক আছে gravitation another small topic but very important topic আচ্ছা gravitation আৰু electric field electrostatics মানে তাত এই দুটা বস্তু তোমালোকে চাবা যেটো আছে gravitation sphere কাৰণে solid sphere কাৰণে gravitation field inside surface outside similarly electrostatics charge sphere আছে charge sphere electric field to কেনেকুৱা হ'ব non conducting হলে কেনেকুৱা হ'ব conducting হলে কেনেকুৱা হ'ব তাৰ গ্ৰাফ কেনেকুৱা হ'ব এই টপিকটো অকমান চাই যাবা ঠিক আছে তাৰ পিছত আহিলে work energy power
another very মানে important chapter য'ত মানে questions অকমান আহে প্ৰায় আহে ঠিক আছে তো এইকেইটা chapter মানে মাষ্ট মানে এইকেইটা চাবই লাগিব এইকেইটা চালে মোৰ হিচাপত ফিজিক্সত প্ৰব্লেম হ'ব নেলাগে ঠিক আছে আচ্ছা তাৰপিছত এতিয়া কথাটো হ'ল টাইম টেবল এটা টাইম টেবল মানে চোৱা টাইম টেবলটো 15 ঘণ্টা মানে মোৰ হিচাপত 14 to 15 আৱাৰ্ছ পঢ়াটো ভাল ঠিক আছে আচ্ছা 14 to 15 আৱাৰ্ছ কেনেকৈ পঢ়িব লাগিব মানে চোৱা কণ্টিনিউছটো পঢ়িব নোৱাৰা ঠিক আছে আচ্ছা টাইম টেবল এটা বনাই ল'ব লাগে কিন্তু টাইম টেবল এতিয়া বনালেও মানে চোৱা স্কুলত টাইম টেবল ফ'ল' কৰাবলৈ কাৰণে টিচাৰ আছিলে এতিয়া নিজে কেনেকৈ ফ'ল' কৰিবা ঠিক আছে আৰু যদি ইমানে টাইম টেবল ফ'ল' কৰাহেঁতেন তো আজি তুমি মোৰ ভিডিঅ'টো নেচালাহেঁতেন মানে টু বি ফ্ৰেংক উইথ ইউ কি মানে মোৰ ভিডিঅ'টো চাই আছা তাৰমানে অলমষ্ট এতিয়া মানে অকণমান তোমালোকৰ উইক পইণ্ট কিছুমান আছে ঠিক আছে চ' এতিয়া সেই উইক পইণ্টটো অভাৰকাম কৰিবলৈ কাৰণেহে আমি চোৱা মিলি পেলাই মই তোমাৰ হেল্প কৰিবলৈ আহিছোঁ মানে মই বিচাৰোঁ কি তুমি নিজে বিচাৰা চবে বিচাৰে নিজৰ ভালটো বিচাৰে ঠিক আছে চ' এটলিষ্ট এতিয়ালৈকে যি হ'ল এইকেইদিন অকণমান ভালকৈ কৰিব লাগিব তো ভালকৈ কি মানে চোৱা এই টাইম টেবল বস্তুটো নহয় মই এটা মানে এইটো এটা মানে কোৱা কথা আৰু কি মানে 6টা বজাত লিখা আছে 6টা বজাৰ পৰা 8টা 8:30 পৰা 9টা মানে তেনেকৈ আমি পঢ়িছোঁ বোলে একদম যোনটো হিচাপত লিখিছোঁ সেইটোৱে ফ'ল' কৰিছোঁ এইটো মানে প্ৰেক্টিকেলি পচিবল নহয় ঠিক আছে চ' মানে মোৰ ছাজেশ্যনটো এইটো আছে কি তুমি এটা টাইম ফিক্স কৰি লোৱা কিন্তু সেই টাইমটোত কি ছাবজেক্ট কৰিবা নহয় সেই ছাবজেক্টটো ৰ'টেট কৰি থকা মানে ৰ'টেট ইন দ্য চেন্স কি যেনেকৈ চোৱা ৰাতিপুৱা কোনোবাদিনাখন তুমি কেমেষ্ট্ৰি পঢ়িছা ৰাতিপুৱা উঠিয়ে ঠিক আছে কোনোবাদিনাখন তুমি ফিজিক্স পঢ়া কোনোবাদিনাখন তুমি মেথছ পঢ়িব পাৰা ঠিক আছে সেইটো ৰোটেশ্যন কৰি থাকা ঠিক আছে তেনেকৈ ৰাতি শোৱাৰ আগতে এতিয়া মই ভাবোঁ কি কেমেষ্ট্ৰি কৰাতকৈ মানে মেথছ কৰিলে বেছি ভাল কাৰণ কেমেষ্ট্ৰিত মানে বহুত বস্তু মুখস্থ কৰিব লাগে ঠিক আছে তো ৰাতি টোপনি আহি আছে সেইটো টাইমত তুমি মুখস্থ কৰা বস্তু কৰি আছা তো মানে এইটো নহ'ব মানে পঢ়াটো বাট মেথছটো হ'ব মেথছটো এটলিষ্ট কেমেষ্ট্ৰিতকৈ বেছি হোৱা চান্স আছে ঠিক আছে ফিজিক্সৰ প্ৰব্লেমছ কৰিব পাৰা ঠিক আছে চ' সেই এটা মানে কিন্তু 15 আৱাৰ্ছ তুমি মানে এটা শ্বেডিউল বনাব লাগিব কি য'ত মানে তুমি শুবলৈও টাইম পাইছা খানা খাবলৈও টাইম পাইছা ঠিক আছে এতিয়া মানে কাম এইটোৱে কৰিব লাগিব মানে খাব লাগিব শুব লাগিব আৰু পঢ়িব লাগিব আৰু বেলেগ কাম কৰিব নালাগে ঠিক আছে বা অলপ তুমি ৰেষ্ট লৈছা সেইটো বেলেগ কথা কিন্তু মানে ছ'চিয়েল মিডিয়াৰ পৰা অকণমান দূৰত থাকিলে ভাল এইটো টাইমত টিভিৰ পৰা দূৰত থাকিলে ভাল ঠিক আছে চ' কাৰণ এইকেইটা দিন এটলিষ্ট মানে অকণমান ডিভ'ট কৰা নিজৰ ফিউচাৰৰ কাৰণে ঠিক আছে তো সেইটো বেচিছত যদি কৰা তো মোৰ হিচাপত ছাকচেছ এচিভ কৰিব পাৰিবা আৰু অলৰেডি মই ক'লোৱেই মক টেষ্টৰ কথা উইকলি মানে এটা টেষ্ট দিয়া আৰু টেষ্টবিলাক দিওঁতে মানে নিজৰ উইকনেছবিলাক অকণ এনালাইজ কৰা কি মানে কাৰণ চোৱা অলৰেডি মই টপিকছ তোমাক কৈছোঁ 10 to 15 চেপ্টাৰ্ছে পঢ়িবলৈ কৈছোঁ তো 10 to 15 চেপ্টাৰ্ছৰ ওপৰত যেতিয়া তুমি টেষ্টবিলাক দি আছা আৰু যোনটো বস্তু পঢ়িছা তাৰ বেচিছতো যদি কুৱেশ্যনছ কৰিব পৰা নাই তাৰমানে সেই চেপ্টাৰটো ক্লিয়াৰ হোৱা নাই ঠিক আছে তো সেই চেপ্টাৰটো ক্লিয়াৰ কৰিবলৈ কাৰণে আৰু অকণ প্ৰেক্টিছ কৰা ঠিক আছে তাৰপিছতো যদি কিছুমান স্পেচিফিক চেপ্টাৰ অকণ ডিফিকাল্টি পাই আছা তেতিয়াহ'লে তুমি মোক কণ্টেক্ট কৰিবা মানে মই তাৰ ৰিলেটেড ভিডিঅ' কিছুমান ইমিডিয়েট আপলোড কৰিম ঠিক আছে চ' উইথ দিছ আই এণ্ড দিছ ভিডিঅ' এণ্ড আই হোপ ইউ এচিভ ছাকচেছ ইন ইয়ৰ ড্ৰিমছ এণ্ড ইউ ৱৰ্ক হাৰ্ড টুৱাৰ্ডছ ইয়ৰ dreams okay so my best wishes god bless you